নমস্কাৰ, মই আজিৰ এই ভিডিঅ'টো পচন ট্ৰেকাৰৰ যি 20.7 ভাৰ্চন নতুনকৈ আপডেট হৈছে, সেই আপডেটত কিছুমান নতুন মডুলত ডাটা এণ্ট্ৰি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। সেয়েহে আমাৰ প্ৰকল্পৰ অংগনবাড়ী বাইদেউসকলে যাতে এই ভিডিঅ'ৰ দ্বাৰা উপকৃত হয়, সেইকাৰণে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো মই প্ৰিপেয়াৰ কৰিছোঁ। অলৰেডি মই এটা ভিডিঅ' প্ৰিপেয়াৰ কৰিছিলোঁ আৰু এইবাৰ এই ভিডিঅ'ৰ জৰিয়তে মই ফেমিলি ছাৰ্ভেত কিদৰে এক্সিষ্টিং মানে আগৰ পৰা ডাটা এণ্ট্ৰি হৈ থকা প্ৰেগনেণ্ট মহিলা আৰু লেক্টেটিভ মাডাৰক পৰিয়ালৰ হেড হিচাপে লৈ বেনিফিচাৰী এড কৰিব পাৰি, সেই কথাটো মই ইয়াতে এই ভিডিঅ'টোত দেখুৱাম। যদি আপোনালোকৰ পচন ট্ৰেকাৰ এপছত প্ৰেগনেণ্ট ওমেন আৰু লেক্টেটিং মাডাৰ অলৰেডি এণ্ট্ৰি কৰি থোৱা আছে, তেনেহ'লে তেখেতসকলক আপোনালোকে পৰিয়ালৰ মুৰব্বী হিচাপে লৈ বাকী বাকী সদস্যসকলক আপোনালোকে এই ফেমিলি ছাৰ্ভেত এণ্ট্ৰি কৰিব পাৰে। তাৰ বাবে প্ৰথমে আপোনালোকে কি কৰিব লাগিব, প্ৰথমে নিজৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি পচন ট্ৰেকাৰ এপছটো লগ ইন কৰিব। লগ ইন কৰিলে যিখন আপোনালোকৰ প্ৰথমে যিখন বেনিফিচাৰী ডেইলি ট্ৰেকিং হোম ভিজিট তেনেকৈ ওলায়, তাৰপিছত কি হ'ব, একশ্যন চেণ্টাৰ আছে। এই একশ্যন চেণ্টাৰ যিটো ফেমিলি ছাৰ্ভে নিউ মডুল আছে, সেই মডুলটোত আপোনালোকে টাচ কৰি দিব। টাচ কৰি দিলে কি হয়, ৱেলকাম টু ফেমিলি ছাৰ্ভে ওলাইছে আৰু ইয়াতে কি হয়, তিনিজন মানুহ আছে। এই তিনিজন মানুহ যে আছে আৰু এটা যে প্লাছ চিন আছে, এই প্লাছ চিনটোত আপোনালোকে চুই দিব। এই প্লাছ চিনটোত চুই দিয়াৰ লগে লগে কি হ'ব, প্লাছ চিনটোত চুই দিয়াৰ লগে লগে এইট ফেমিলি মেম্বাৰ, ইয়াতে যে এজনী ছোৱালী এজনী ল'ৰা এনেকৈ দেখুৱাইছে। ইয়াতে আপোনালোকে কি কৰিব লাগে, নতুনকৈ ফেমিলি হেড হিচাপে মাক বাপেক বা গাৰ্জেন হিচাপে আপোনাৰ গাৰ্জেনক ফেমিলি হেড হিচাপে দেখুৱাব পাৰে। তাৰ বাবে প্ৰথমতে কি কৰিব লাগিব, আপোনালোকে এই অপশ্যনটো চুই দিলে, অপশ্যনটো চুই দিয়াৰ লগে লগে ইয়াত কি হয়, দুটা অপশ্যন আছে। এটা আছে কি এড প্ৰফাইল ইউজিং পিটি আৰু ক্ৰিয়েট নিউ প্ৰফাইল। ইয়াত এড প্ৰফাইল ইউজিং পিটিত যিসকল অলৰেডি পচন ট্ৰেকাৰত প্ৰেগনেণ্ট ওমেন বা লেক্টেটিং মাডাৰ আছে, তেওঁলোকক আপোনালোকে নতুনকৈ পচন ট্ৰেকাৰত এড নকৰাকৈ, মানে আধাৰ কাৰ্ডৰ নাম, ডেট অফ বাৰ্থ এইবোৰ এণ্ট্ৰি নকৰাকৈ বাকী যিখিনি আপোনাৰ য়েছ ন' অপশ্যন আছে সেইখিনি এণ্ট্ৰি কৰিও আপোনালোকে ইয়াতে মানে প্ৰেগনেণ্ট মহিলাগৰাকীক বা লেক্টেটিং মাডাৰগৰাকীক ফেমিলি হেড হিচাপে দেখুৱাই তেখেতৰ তলত এড মেম্বাৰত পৰিয়ালৰ বাকী সদস্যসকলক এণ্ট্ৰি কৰিব পাৰে। সাধাৰণতে ইয়াত দুটা অপশ্যন আছে, গতিকে ক্ৰিয়েট নিউ প্ৰফাইল সাধাৰণতে যিবিলাক আমাৰ পচন ট্ৰেকাৰ এপছতে এক্সিষ্টিং হৈ থকা নাই, তেওঁলোকক আপোনাক নতুনকৈ ভৰাবলৈ হ'লে এই যে ক্ৰিয়েট নিউ প্ৰফাইল এই অপশ্যনটো আপোনালোকে এই কাৰ্ড চেনেলত এনেকৈ চুই দিব লাগিব। তেতিয়া আপোনালোকে নতুনকৈ এণ্ট্ৰি কৰিব পাৰিব। আৰু যদিহে আপোনালোকে এই নতুনকৈ এক্সিষ্টিং হৈ থকা মহিলাসকলৰ অধীনত নতুন পৰিয়ালৰ সদস্য এণ্ট্ৰি কৰিব বিচাৰে, তেতিয়াহ'লে এড প্ৰফাইল ইউজিং পিটি তাত যাব লাগিব। ইয়াত আপোনাৰ এড প্ৰফাইল ইউজিং পিটিত কামটো এনেকৈ চুই দিয়াৰ পিছত আপোনালোকে কি হ'ব, ফেমিলি ছাৰ্ভে যিহেতু চুই দিলে, তেতিয়া এড ফেমিলি চুই দিয়াৰ পিছত ফেমিলি হেডৰ নাম আহিব আৰু ফেমিলি হেডৰ নাম কাষত যেতিয়া এই ত্ৰিপুল তিনিটা ডট আছে, এই ত্ৰিপুল তিনিটা ডট আপোনাৰ চুই দিয়াৰ লগে লগে কি হ'ব, বেনিফিচাৰীগৰাকী ওলাই আহিব আৰু তেখেতৰ এগেইনষ্টত যিখিনি ডাটা আছে সেইখিনিত ব্লেংক হৈ থকা ডাটাখিনি আপোনালোকে ফিল আপ কৰি দিলে নতুনকৈ আকৌ এই প্ৰেগনেণ্ট মহিলা বা প্ৰসূতি মাতৃগৰাকীক এণ্ট্ৰি নকৰাকৈ তেখেতৰ নামৰ এগেইনষ্টতে আপোনালোকে ফেমিলি ছাৰ্ভেত ডাটাখিনি এণ্ট্ৰি কৰিব পাৰে। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই অলপ উপকৃত হ'ব পাৰিব। গতিকে ভালকৈ কামবোৰ কৰিব আৰু।